নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ D.El.Ed এন্ট্ৰেন্স টেষ্টৰ সম্পৰ্কত। ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে নিশ্চয় ভাল খবৰ হ'ব। D.El.Edত এডমিশ্যন ল'বৰ বাবে প্ৰি এণ্ট্ৰি টেষ্ট যিটো অনুষ্ঠিত হয় সেই প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে অনলাইন ষ্টাৰ্ট হৈছে। এতিয়া অনলাইন কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কিমান পাৰ্চেণ্টেজ লাগিব, কেনেকৈ অনলাইন কৰিবা সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি তোমালোকে আজি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিবা। এইখন হ'ল এডমিশ্যন ন'টিছ প্ৰি এণ্ট্ৰি টেষ্ট পেট যেটো কোৱা হয় আৰু এডমিশ্যন চোৱা 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ D.El.Ed কোৰ্ছ ফৰ দ্য ছেশ্যন 2024-26। Online application are hereby invited from eligible candidates who are permanent resident of Assam to appear in the pre-entry test 2024 for admission in 2-year diploma in elementary education (D.El.Ed) course. It will be conducted in the NCTE recognized teachers education institution অর্থাৎ D.El.Ed CTU বা normal school BTC PVT TEI of the state of the academic session 2024-26 বলে ভাবি আছা টিচিং কৰিম বুলি টিচিং লাইনত যাবলৈ হলে D.El.Ed বা B.Ed লাগিবই। গতিকে যিসকলে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী এই দুয়োটা সেকশনৰ বাবে D.El.Ed হলে তোমালোকে এপ্লাই কৰিব পাৰিবা। D.El.Ed যেহেতু থাকিবই লাগিব টিচিং কৰিবৰ কাৰণে বা B.Ed থাকিবই লাগিব, গতিকে টিচিং লাইনত যোৱাৰ প্ল্যান আছে তেওঁলোকৰ বাবে এটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় D.El.Ed কৰাটো। গতিকে তোমালোকে ইচ্ছা কৰিলে D.El.Ed কৰিব পাৰা। মিনিমাম এডুকেশনাল কোৱালিফিকেশন কিমান লাগিব চোৱা, এছএছ লেভেলত 50% থাকিলে তোমালোকে এই পেট এক্সামটো দিব পাৰিবা। পেট এক্সাম ক্লিয়াৰ হলেহে কিন্তু তোমালোকে D.El.Ed কোৰ্সটো কৰিব পাৰিবা 2 বছৰৰ বাবে। আৰু যিসকল SC ST বা ST হিলছৰ প্লেইন এই সকলো ষ্টুডেণ্টৰ বাবে 5% ৰিলেক্সেশ্যন থাকিব মাৰ্কছৰ ক্ষেত্ৰত, অৰ্থাৎ 45% হ'লেও SC ST প্লেইনেই হওক হিলছেই হওক তেওঁলোকে অনলাইন কৰিব পাৰিবা। এজ কেটেগৰীটো চোৱা, কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18 years and not more than 34 years, মানে 18 আৰু 34 এই দুয়োটা এজৰ ভিতৰত হ'লে তোমালোকে পেট দিব পাৰিবা। 2 years কিন্তু ৰিলেক্সেশ্যন থাকিব। কাৰ বাবে থাকিব চোৱা, SC ST প্লেইন এণ্ড ST হিলছ এই তিনিটা কেটেগৰীৰ বাবে 2 বছৰ ৰিলেক্সেশ্যন থাকিব। নেক্সট ৰিজাৰ্ভেশ্যন চোৱা, ৰিজাৰ্ভেশ্যন অফ সিটছ ফৰ দ্য কেণ্ডিডেটছ বিলংিং টু ৰিজাৰ্ভ কেটেগৰী ইনক্লুডিং OBC MOBC SC ST plain ST hills persons with disability EWS will be as per reservation policy। মানে পেট এক্সাম পাছ কৰাৰ পাছতো ৰিজাৰ্ভেশ্যন কেটেগৰীত তোমালোকে এডমিশ্যন পাব পাৰা। ইয়াত EWSৰ বাবে কেটেগৰী থাকিব, মানে জেনেৰেলৰ যদি EWS হয় তেতিয়াহ'লে কেইটামান ৰিজাৰ্ভেশ্যন সিট থাকিব। ঠিক তেনেকৈ পাৰ্চন উইথ ডিজেবিলিটি মানে যিসকল দিব্যাংগ তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। ST আৰু ST হিলছ মানে ভৈয়াম বা পাহাৰ সেই দুয়োটা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰিজাৰ্ভেশ্যন থাকিব আৰু SC OBC MOBC সকলোৰে বাবে ৰিজাৰ্ভেশ্যন আছে। How to apply? Candidates must submit their application form through online mode only by visiting the official website. Official website to চাই লোৱা, এইটোতে তোমালোকে অনলাইন কৰিব লাগিব। https://certpet.co.in এইটো ৱেবছাইটত তোমালোকে নিজে অনলাইন কৰিব পাৰিবা। গুগলত গৈ ৱেবছাইটটো তোমালোকে সাৰ্চ কৰিলে ৱেবছাইট পাই যাবা আৰু তাতে তোমালোকে অনলাইন কৰিব পাৰিবা। এপ্লিকেশ্যন ফিজ চোৱা 600 rupees। সকলো কেটেগৰীৰ বাবে ইয়াত কিন্তু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত এবাৰ ৰিলেক্সেশ্যন নাই। সকলো কেণ্ডিডেটৰ বাবে 600 হয় এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজটো ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড এটসেট্ৰা তোমালোকে দিব লাগিব। এডমিট কাৰ্ড কেতিয়া পাবা চোৱা, কেণ্ডিডেট হেভ এ ডাউনলোড হিজ হাৰ এডমিট কাৰ্ড ফ্ৰম দ্য ৱেবছাইট https://certpet.co.in মানে যিটো ৱেবছাইটৰ জৰিয়তে তোমালোকে অনলাইন কৰিবা সেইটো ৱেবছাইটৰ জৰিয়তে তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিবা। ভেনু ফৰ প্ৰি এণ্ট্ৰি টেষ্ট, ক'ত এণ্ট্ৰি টেষ্ট হ'ব সেই সম্পৰ্কে চাই লোৱা। The venue for pre-entry test 2024 will be allotted in the district selected by the candidate। তোমালোকে যেটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিবা তাতে তোমালোকৰ এই এন্ট্ৰেন্স এক্সাম হ'ব। এতিয়া ইম্পৰ্টেন্ট ডেটছখিনি চাই লোৱা, এইখিনি যেটো সবতকৈ গুৰুত্বপূৰ্ণ। ওপেনিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশ্যন, এতিয়া অনলাইন এপ্লিকেশ্যন আজিৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ 22/7/2024 পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে আৰু ক্লোজিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশ্যন উইথ ফিজ ৰিপেমেণ্ট 11/8/2024
ক্লোজিং হ'ব 11/8/2024 বহুত বেছি দিনো দিয়া নাই গতিকে তোমালোকে যদি অনলাইন কৰিব বিচাৰা সোনকালে কৰিব লাগিব আৰু এডমিট কাৰ্ড ডাউনলোডিং কৰিব পাৰিবা 1/9/2024 পৰা ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট হ'ব কেতিয়া সেইটো চোৱা 8/9/2024 মাজত মাত্ৰ 1.5 মাহমান সময়হে তোমালোকে পাবা ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব 23/9/2024 সবিশেষ তথ্যখিনি তোমালোকে জানিব খুজিলে অফিচিয়েল ৱেবছাইট যেটো ইতিমধ্যে মই কৈছোৱে https.scertpet.co.in ত তোমালোকে চাব পাৰা ডেসক্ৰিপচন বক্সৰ লিংকত নটিফিকেশনখন দি থম তাতো তোমালোকে পঢ়ি চাব পাৰা আৰু যদি তোমালোকে টিচিং লাইনত যাব খোজা তেতিয়া হলে D.El.Ed হক B.Ed হক দুয়োটাই ইম্পৰ্টেন্ট হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে B.Ed কৰিম বুলি ভাবি আছিলা কিন্তু B.Ed ত এতিয়ালৈকে এন্ট্ৰেন্স কমপ্লিট কৰিব পৰা নাই সেইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই পেট এক্সামটো দি D.El.Ed কৰিব পাৰা যিকি নহওক আজি ভিডিওটোত আমি তোমালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছো যদি ভিডিওটো ভাল লাগিছে বা তোমালোক উপকৃত হৈছা কমেন্ট কৰি জনাবা আৰু ভৱিষ্যতে এনে ধৰণৰ ভিডিও পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিবা ধন্যবাদ